হাই বন্ধুসকল, আপোনালোকক আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। বন্ধুসকল, বহুতে ভাল খবৰ, মুখ্যমন্ত্ৰীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ আঁচনিৰ বিষয়ে জনালে ফেচবুক লাইভ যোগে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। অৰুণোদয় আঁচনিৰ লাখপতি বাইদেউৰ কথাও জনালে, যিসকলে অৰুণোদয় নতুনকৈ এপ্লাই কৰিছিলে, কেতিয়া নতুনকৈ এপ্লাই কৰা হিতাধিকাৰীসকলৰ পইচা একাউণ্টত সোমাব, লগতে লাখপতি বাইদেউৰ আঁচনিৰ যি 10,000 টকা দিয়া কথা আছিলে কেতিয়া দিব, অৰ্থাৎ কেতিয়া একাউণ্টত সোমাব, মুখ্যমন্ত্ৰীয়ে ধুনীয়াকৈ জনালে। ভিডিঅ'টো শেষলৈকে চাই থাকিব। আমি চাওঁ আহক কি ক'লে মুখ্যমন্ত্ৰীয়ে। অসমত কেইবাটাও নতুন উন্নয়নমূলক আঁচনিৰ কাম আমি হাতত লৈছিলোঁ। ইতিমধ্যে অৰুণোদয় হিতাধিকাৰী তালিকাৰ নিৰ্মাণৰ প্ৰথম পৰ্যায়ৰ কাম হৈ যোৱাৰ পিছত এইবাৰ আমি নগৰ অঞ্চলসমূহত অৰুণোদয় হিতাধিকাৰী নিৰ্বাচনৰ কাম আমি হাতত লৈছোঁ। ইয়াৰ লগে লগে আৰু এখন আঁচনিৰ কথা আমাৰ বাইদেউসকলে মোক প্ৰায়ে সুধি থাকে যে 10,000 টকাৰ যিখন আঁচনি আছিল সেই আঁচনিখন আমি কেতিয়াকৈ আৰম্ভ কৰিম। ইতিমধ্যে সেই আঁচনিখনৰো প্ৰথম হিতাধিকাৰীৰ প্ৰথম তালিকা জিলা পৰ্যায়ত এই আঁচনিখনৰ হিতাধিকাৰীসকলক চূড়ান্তভাৱে নিৰ্বাচনৰ প্ৰক্ৰিয়া আমি ফেব্ৰুৱাৰী মাহত আৰম্ভ কৰিম। ইতিমধ্যে 32 লাখ আই মাতৃক এই আঁচনিখনৰ বাবে আমি প্ৰাৰম্ভিকভাৱে নিৰ্বাচিত কৰিছোঁ আৰু জিলা সমিতিসমূহে এই আঁচনিখনৰ চূড়ান্ত ৰূপ দিব। কম বেছি পৰিমাণে মই আশা কৰোঁ যে প্ৰায় 28ৰ পৰা 29 লাখ মাতৃক আমি এই আঁচনিখনৰ সুবিধা দিব পাৰিম।